লাৰ্ণ এণ্ড গ্ৰ' ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনোৱা হয়। যোৱা 4 ছেপ্টেম্বৰ 2024 তাৰিখে প্ৰকাশ পোৱা অসম শিক্ষক নিযুক্তিৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যি লিষ্ট, সেই লিষ্ট প্ৰকাশ পোৱাৰ পিছৰে পৰা বহুতো টেট প্ৰাৰ্থীৰ মনত এক হতাশাৰ সৃষ্টি হৈছে। কিয়নো ভেৰিফিকেশ্যনৰ কাৰণে প্ৰকাশ পোৱা NCC স্পৰ্টছ বা কালচাৰেলৰ যি কেণ্ডিডেট, সেই কেণ্ডিডেটৰ সংখ্যা বহুত বেছি। এই কেণ্ডিডেটসকলে এপ্লাই কৰোঁতে দিয়া যি চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটৰ কিমানখিনি সত্যতা আছে সেয়া সময়ত লক্ষণীয় হ'ব। এই পৰিপ্ৰেক্ষিততে আজি 9 ছেপ্টেম্বৰ তাৰিখে অসমীয়া খবৰ কাকতখনত অসম শিক্ষক নিযুক্তিৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যিসমূহ কেণ্ডিডেটৰ লিষ্ট ওলাইছিল, সেই কেণ্ডিডেটসমূহৰ চাৰ্টিফিকেটক লৈ এটা বাতৰি প্ৰকাশ পাইছে। আৰু সেই বাতৰিটো মই আপোনালোকৰ আগত এতিয়া পঢ়ি দিব বিচাৰিছোঁ। শিক্ষক নিযুক্তিত ভুৱা প্ৰমাণপত্ৰৰ বয়সৰ আবেদনৰ সৈতে 1856 জন প্ৰাৰ্থীয়ে সাংস্কৃতিক ক্ষেত্ৰৰ, 470 জনে ক্ৰীড়া ক্ষেত্ৰৰ, 335 গৰাকীয়ে দিছে NCCৰ অভিজ্ঞতাৰ প্ৰমাণপত্ৰ। ৰাজ্যত একাংশ শিক্ষকে ভুৱা প্ৰমাণপত্ৰ দাখিল কৰি শিক্ষক পদৰ বাবে আবেদন কৰাৰ অভিযোগ উঠিছে। বাছনি তালিকাত স্থান লাভ কৰিবলৈ শৈক্ষিক প্ৰমাণপত্ৰৰ লগতে অতিৰিক্ত অৰ্হতা আৰু অভিজ্ঞতা সম্পৰ্কীয় অনেক প্ৰমাণপত্ৰ দাখিল কৰা হৈছে। এই অতিৰিক্ত প্ৰমাণপত্ৰসমূহ বেছিভাগেই ভুৱা আৰু অকৰ্তৃত্বশীল পক্ষৰ পৰা গ্ৰহণ কৰা বুলি কোৱা হৈছে। যদিহে বিভাগীয় নিৰীক্ষণত ভুৱা প্ৰমাণপত্ৰ বুলি প্ৰমাণিত হয়, তেনেহ'লে সংশ্লিষ্ট আবেদনকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰা হ'ব। উল্লেখ্য যে যোৱা 2 ছেপ্টেম্বৰত খানাপাৰাত খেলপথাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত 23,956 গৰাকী শিক্ষক স্থায়ী নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিল। কিন্তু সেইদিনা নিযুক্তি তালিকাত স্থান লাভ কৰাৰ পাছতো 5,791 জন স্থায়ী পদত নিযুক্তি পত্ৰ লাভ কৰিবলৈ সক্ষম নহ'ল। তেওঁলোকৰ নথিপত্ৰসমূহৰ পুনৰীক্ষণৰ আৱশ্যকতা আছে বুলি কৰ্তৃপক্ষই অৱগত কৰিছিল, যাৰ বাবে কাহিলীপাৰাত থকা শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ৰ সৈতে পৰৱৰ্তী সময়ত যোগাযোগ কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ পাছতে একাংশ শিক্ষকে কাহিলীপাৰাৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে। তেওঁলোকৰ নথিপত্ৰসমূহ পৰ্যায়ক্ৰমে পৰীক্ষা কৰিবলৈ পদক্ষেপ লোৱা হৈছিল। প্ৰাপ্ত তথ্যমতে খানাপাৰা খেলপথাৰত পূৰ্বে ঠিকাভিত্তিক আৰু ষ্টেট পুলৰ শিতানত নিযুক্তি লাভ কৰা একাংশ শিক্ষকক স্থায়ী পদলৈ পৰিৱৰ্তন কৰা হৈছিল। স্থায়ী পদত তেওঁলোকক পুনৰ নিযুক্তি দিয়া হৈছিল। এই নিযুক্তিৰ বাবে বাছনি তালিকাত উঠিবলৈ একাংশই শৈক্ষিক অৰ্হতাৰ উপৰিও অতিৰিক্ত অৰ্হতাৰ বিভিন্ন প্ৰমাণপত্ৰ দাখিল কৰিছিল। বিগত বৰ্ষৰ 12 ডিচেম্বৰত এনেদৰে স্থায়ী পদত নিযুক্তি দিবলৈ প্ৰাথমিক শিক্ষা বিভাগে এখন বিজ্ঞাপন প্ৰকাশ কৰিছিল। উক্ত বিজ্ঞাপনত নিম্ন প্ৰাথমিকৰ 3,800টা পদ আৰু উচ্চ প্ৰাথমিকৰ 1,750টা পদৰ বাবে আবেদন বিচৰা হৈছিল। ইয়াৰ উপৰিও যোৱা 2 জানুৱাৰীৰ পৰা 13 ফেব্ৰুৱাৰীলৈকে অনলাইনযোগে স্থায়ী পদৰ বাবে আবেদন গ্ৰহণ কৰিছিল। ৰাজ্যিক টেট বা ৰাষ্ট্ৰীয় টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ উপৰিও ক্ৰীড়া, NCC, সাংস্কৃতিক ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব বুলি কোৱা হৈছিল। সেই অনুসৰি 470 গৰাকী প্ৰাৰ্থীয়ে ক্ৰীড়া ক্ষেত্ৰৰ অভিজ্ঞতাৰ প্ৰমাণপত্ৰ আৰু 1856 গৰাকী প্ৰাৰ্থীয়ে সাংস্কৃতিক ক্ষেত্ৰৰ অভিজ্ঞতাৰ প্ৰমাণপত্ৰ দাখিল কৰিছিল নিজৰ আবেদনৰ সৈতে। ইয়াৰ লগতে 335 জন প্ৰাৰ্থীয়ে NCCৰ অভিজ্ঞতা থকা বুলিও প্ৰমাণপত্ৰ দাখিল কৰিছিল। এই প্ৰমাণপত্ৰসমূহৰ কঠোৰ নিৰীক্ষণ অব্যাহত আছে আৰু ইয়াৰে শ প্ৰমাণপত্ৰ সঠিক নহয় বুলিও নিৰীক্ষণকাৰীয়ে একাষৰীয়াকৈ কৰি ৰাখিছে। বহুতে দাখিল কৰা প্ৰমাণপত্ৰসমূহ উপযুক্ত কৰ্তৃপক্ষৰ পৰা আহৰণ কৰা নাই বুলিও নিৰীক্ষণৰ সময়ত দৃষ্টিগোচৰ হৈছে। ফলত নিৰীক্ষণৰ প্ৰক্ৰিয়া অধিক সূক্ষ্ম কৰি তোলা হৈছে। যদিহে স্থায়ী শিক্ষক হ'বলৈ আশা কৰা কোনো শিক্ষক প্ৰাৰ্থীয়ে প্ৰমাণপত্ৰ দাখিল কৰাটো সত্য হিচাপে পৰিগণিত হয়, তেনেহ'লে তেওঁলোকে পূৰ্বে অধিষ্ঠিত হৈ থকা ঠিকাভিত্তিক বা ষ্টেট পুলৰ চাকৰি হেৰুওৱা আৰু লগতে নতুন নিযুক্তিৰ পৰা বঞ্চিত হ'ব। সমান্তৰালভাৱে তেওঁলোকৰ বিৰুদ্ধে বিভাগীয় তদন্ত চলিব। আইন অনুসৰি এই শিক্ষকসকলৰ নিযুক্তি হৈছিল 2012 চনতে। তেতিয়া চৰকাৰে প্ৰথম পৰ্যায়ৰ টেট উত্তীৰ্ণসকলক অতি সন্মান সহকাৰে আদৰণি জনাই নিযুক্তি পত্ৰ প্ৰদান কৰিছিল। এই শিক্ষকসকলৰ মাজতে একাংশই অতিৰিক্ত অৰ্হতা হিচাপে সন্দেহজনক প্ৰমাণপত্ৰ দাখিল কৰিছে নেকি,
সেই সময়ত পৰীক্ষা কৰা হোৱা নাছিল। কিন্তু স্থায়ী পদত নিযুক্তিৰ বাবে আবেদন দাখিল কৰাৰ লগে লগে পূৰ্বৰ সকলো শৈক্ষিক অৰ্হতাৰ প্ৰমাণপত্ৰৰ লগতে অতিৰিক্ত অৰ্হতা হিচাপে NCC, ক্ৰীড়া, সাংস্কৃতিক আৰু সাহিত্য ক্ষেত্ৰৰ প্ৰমাণপত্ৰসমূহ পুংখানুপুংখভাৱে পৰীক্ষণ কাৰ্য চলাই থকা হৈছে। কাকতখনত প্ৰকাশ পোৱা বাতৰিটো এইখিনিয়ে আছিল। গতিকে বিভাগীয় কৰ্তৃপক্ষই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত কি চাৰ্টিফিকেট গ্ৰহণ কৰে আৰু কি চাৰ্টিফিকেটসমূহ নাকচ কৰে সেয়া সময়ত লক্ষণীয় হ'ব। গতিকে এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। যদিহে ইনফৰ্মেটিভ বুলি ভাবিছে দেন প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।